মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ অৰ্থাৎ SSLCৰ ইলেক্ট্ৰিক জিঅ'গ্ৰাফিৰ আঞ্চলিক ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰ প্ৰশ্নত দিয়া আছে, অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নৰ অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা। ইয়াৰ উত্তৰত হ'ব, সাধাৰণ অৰ্থত অঞ্চল বুলিলে ধাৰাপৃষ্ঠৰ কোনো এটা এলেকাৰ উপস্থিতি বুজায়। কিন্তু ভূগোল বিষয়ত অঞ্চল শব্দটোৰ এটা ভিন্ন সংজ্ঞা আছে। ই ভূপৃষ্ঠৰ কোন এলেকাৰ প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাটো দাঙি ধৰে। আমাৰ পৃথিৱীখন বৈচিত্ৰ্যপূৰ্ণ। প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰেই নিজা নিজা অস্তিত্ব আৰু বৈশিষ্ট্য আছে। পৰিৱেশৰো প্ৰভেদ আছে। সৌৰজগত, পৃথিৱীৰ স্থিতি, পৃথিৱীৰ নিজস্ব আকৃতি, গঠন, আৱৰ্তন, পৰিভ্ৰমণ আদি অনেক কাৰণত ভূপৃষ্ঠৰ বিভিন্ন স্থানত প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা দেখা যায়। তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো স্বাভাৱিক বেলেগ হ'ব। সামাজিক পটভূমি, ৰীতি-নীতি, ভাষা বা ভাৱ-ভাষা, পোচাক পৰিচ্ছদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য দেখা যায়। ভূগোল অধ্যয়নৰ অন্তৰ্ভুক্ত কৰণেই সেয়েহে এই দিশত বহুতো জ্ঞানৰ আভাস দিয়ে। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, ভূপৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব, পৃথিৱীৰ বিভিন্ন অঞ্চলবোৰে সিহঁতৰ নিজস্ব ভৌগোলিক, সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰতিফলিত কৰে। গতিকে এটা সামগ্ৰিক আভাস পাবলৈ হ'লে ডাঙৰ পৃথিৱীখনক সৰু সৰু ভাগত বিভক্ত কৰি লোৱাটো দৰকাৰ। তেতিয়াহে প্ৰতিটো অংশৰ প্ৰকৃতিক স্বৰূপ নিৰ্ণয় কৰাটো সম্ভৱ হৈ উঠিব। ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান বিশেষ উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থেই ভাগ কৰি লয়। এনে বিভাজন কাৰ্য সাধাৰণতেই 2 প্ৰকাৰে কৰা দেখা যায়। 1. ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু 2. উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত। সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অংশক সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াভিত্তিক অঞ্চলৰ ভিত্তিত চিনাক্ত কৰা অংশক ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। সমধৰ্মী অঞ্চলবোৰৰ প্ৰাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আৰু প্ৰাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা সৰু প্ৰাকৃতিক অঞ্চল হিচাপে গণ্য কৰিব পাৰি। এনে অঞ্চল উপাদানবোৰৰ মাজত ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে একোখন নগৰ কেউফালে থকা এলেকাৰ নগৰখনৰ লগত এনেদৰে নগৰসমূহৰ লগত চাৰিওফালে অঞ্চলটোৰ পাৰস্পৰিক ক্ৰিয়াকৰ্মৰ দ্বাৰা সংযুক্ত। উদাহৰণস্বৰূপে অসমৰ গুৱাহাটী মহানগৰ এটা ডাঙৰ ক্ৰিয়াত্মক অঞ্চল। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, সহধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা। ইয়াৰ উত্তৰত হ'ব, সহধৰ্মী অঞ্চল 1. সহধৰ্মী অঞ্চলবোৰ প্ৰাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্ৰাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। আৰু ক্ৰিয়াত্মক অঞ্চল এনে অঞ্চলবোৰ উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। তাৰপিছত 2 নম্বৰ, সহধৰ্মী কিছুমান নিৰ্দিষ্ট উপাদান বাছনি কৰি তাৰ আমলত সহধৰ্মী অঞ্চল চিনাক্ত কৰা হয়। আৰু ক্ৰিয়া ধৰ্মত 2 নম্বৰত আছে, অৰ্থ সামাজিক আৰু যোগাযোগৰ অৱসানক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল বা নিৰূপিত কৰা হয়। 3 নম্বৰ, সহধৰ্মী অঞ্চলৰ অন্তৰ্গত বিভিন্ন উপাদানবোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল নহ'ব পাৰে, কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ অন্তৰ্গত বিভিন্ন উপাদানবোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলেই কি বুজা? এনেই অধ্যয়নৰ তাৎপৰ্য কি? ইয়াৰ উত্তৰত হ'ব, আঞ্চলিক ভূগোল পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে।
ইয়াৰ যোগেদি একোখন দেশ বা অঞ্চলৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক আৰু যাতায়াত পৰিবহণৰ আদি অৱস্থাৰ বিতং বিৱৰণ দিয়ে। আঞ্চলিক ভূগোল সংশ্লিষ্ট অঞ্চলবোৰৰ ভিতৰত স্থানিক পাৰ্থক্যৰ আভাস দিয়ে তথা কাষৰীয়া অঞ্চলৰ লগতেই আলোচ্য অঞ্চলটোৰ সম্পৰ্ক বা পাৰ্থক্য দাঙি ধৰে। একোটা অঞ্চলৰ ওপৰত আঞ্চলিক ভূগোলৰ এটা ভাল অধ্যয়ন হ'ব পাৰে। কেইবাটাও অঞ্চলৰ অধ্যয়নৰ একেলগে কৰিলে কোনটো অঞ্চল আগবঢ়া আৰু কোনটো অঞ্চল পিছপৰা সেইটো ওলাই পৰে। কোনো এটা অঞ্চল কিয় পিছপৰি আছে তাকো আঞ্চলিক ভূগোলৰ অধ্যয়নৰ যোগেদি নিৰূপণ কৰিব পাৰি। সেইদৰে আঞ্চলিক ভূগোলৰ আঞ্চলিক উন্নয়ন পৰিকল্পনা সহায় কৰিব পাৰে। সেয়ে অঞ্চল কি, ইয়াক কিদৰে নিৰূপণ কৰিব পাৰি, আঞ্চলিক উন্নয়নৰ কিদৰে সম্ভৱ কৰি তুলিব পাৰি, এইবোৰ ভূগোল বিষয়টোৰ বিশেষকৈ আঞ্চলিক ভূগোলৰ লগত জড়িত। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত ভাগ বা বিভক্ত কৰিব পাৰি? প্ৰতিটোৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগৰ জীৱৰ অংশ, ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ। সেইবোৰকেই একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয়। পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহ হ'ল 1. নিৰক্ষীয় অঞ্চল, 2. মৌচুমী অঞ্চল, 3. ক্ৰান্তীয় তৃণভূমি অঞ্চল, 4. ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, 5. ভূমধ্যসাগৰীয় অঞ্চল, 6. মধ্য অক্ষাংশীয় আৰু মেৰু অঞ্চল, 7. মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল, 8. মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল, 9. শীতল সৰলবৰ্গীয় অঞ্চল আৰু 10. শীতল আৰু মেৰু অঞ্চল, 11. উচ্চ পাৰ্বত্য অঞ্চল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগৰ জীৱৰ অংশত ভূ-অৱয়বৰ, জলবায়ুৰ, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ। সেইবোৰক একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয়। প্ৰাকৃতিক পৰিৱেশৰ এনে কিছুমান বৈশিষ্ট্যই এটা অঞ্চলক আনটোৰ পৰা পৃথক কৰে। এনে একোটা প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত ঠাইবোৰৰ মাজত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ জীৱন ধাৰণৰ ব্যৱস্থা ক্ষেত্ৰত বিশেষ পাৰ্থক্য নাথাকে। সেইদৰেই প্ৰাকৃতিক আৰু অৰ্থ-সামাজিক ব্যৱস্থাৰ আঞ্চলিক পাৰ্থক্য মহাদেশ বা ৰাজ্য এখনৰ ভিতৰত বাৰুকৈয়ে পৰিলক্ষিত হয়। সেয়ে এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগিব। সেইফালৰ পৰা প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ গুৰুত্ব আছে। অঞ্চলভিত্তিক অধ্যয়নৰ যোগেদি দেশ বা একোটা অঞ্চলৰ পৰিৱেশৰ লগতে অৰ্থ-সামাজিক উন্নয়ন আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চল ভূ-প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে লিখা। 1 নম্বৰ নিৰক্ষীয় অঞ্চল। বিষুৱৰ দুই কাষে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াৰ বছৰি গড় উত্তাপৰ পৰিমাণ 27 ডিগ্ৰী চেলছিয়াছ। অতি বৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ। দক্ষিণ আমেৰিকাৰ এমাজন নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা, বৰ্তমান নাম জাইৰে অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ গিনি উপকূল আৰু উত্তৰ পূব এছিয়াৰ মালয়েছিয়া উপদ্বীপ আৰু ইণ্ডোনেছিয়াৰ আৰু ফিলিপাইনৰ দ্বীপপুঞ্জ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত। 2. মৌচুমী অঞ্চল। নিৰক্ষীয় অঞ্চলৰ উত্তৰে 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণে 10 পৰা 30 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল ঋতু পৰিৱৰ্তন। উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পাৰ্থক্য হ'ল
15°C বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে 200 সেন্টিমিটাৰ। মৌচুমী অঞ্চলত ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অক্ষাংশলৈ বিস্তৃত। তিনি নম্বৰ কুৱেশ্যনত দিয়া আছে ভূমধ্যসাগৰীয় অঞ্চল। মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় আৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰত সাধাৰণতে ভূমধ্যসাগৰীয় অঞ্চলবোৰৰ বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়েই যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অৰ্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা 8 পৰা 25°C। বছৰি বৰষুণৰ পৰিমাণ 25 পৰা 75 সেন্টিমিটাৰ। ভূমধ্যসাগৰৰ কাষৰীয়া ঠাইবোৰত সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থাৰ বিৰাজ কৰে বাবে ইয়াক ভূমধ্যসাগৰীয় অঞ্চল বোলা হয়। ভূমধ্যসাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকাক লৈ এই অঞ্চলটো গঠিত। 4. শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। উত্তৰ গোলাৰ্ধত 50 পৰা 70° অক্ষাংশৰ মাজত শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ুৰ কিছু শুকান আৰু ঠাণ্ডা। গ্ৰীষ্মকাল উত্তাপ গড়ে 15°C বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্ৰীষ্মকাল চুটি। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। ইউৰোপৰ স্কেন্ডিনেভিয়াৰ পৰা পূৰ্বে প্ৰশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলকাছৰ পৰা পূৰ্বে আটলাণ্টিক উপকূল এই অঞ্চলত বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তৃত অঞ্চল ইয়াৰ অন্তৰ্গত। 5 নম্বৰটো হ'ল মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্ৰাকৃতিক অঞ্চল বিৰাজমান। উত্তৰ গোলাৰ্ধৰ সাধাৰণতে কৰ্কট ক্ৰান্তিৰ 23 উত্তৰ আৰু 50 উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলাৰ্ধৰ মকৰ ক্ৰান্তিৰ 23 দক্ষিণৰ পৰা 50 দক্ষিণলৈ কিছু অংশত এই প্ৰাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জোখৰ প্ৰকোপ কম। গোটেইখিনি পঢ়িলে ভিডিঅ'টো লম্বা হ'ব বা দীঘল হ'ব। তোমালোকে ভিডিঅ'টো পোষ্ট কৰি এনচাৰটো গোটেই লিখি ল'ব পাৰিবা বা পঢ়ি ল'ব পাৰিবা। এইখিনি তোমালোকে ভালদৰে উঠাই ল'বা বহীত। তাৰপিছত 6 ক্ৰান্তীয় তৃণভূমি অঞ্চল। ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্গত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়। দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ এই অঞ্চলৰ 10 পৰা 25° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনে তৃণভূমি সমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় মৰুভূমি অঞ্চলৰ মাজত এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি। গ্ৰীষ্মকাল আৰু শুকান দীঘল। শীতকাল এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া, 25 পৰা 100 সেন্টিমিটাৰ পৰ্যন্ত। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল উচ্চভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অনেৰিকা নদী অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশৰ প্ৰান্তীয় তৃণভূমি অঞ্চল অন্তৰ্গত। 7 উচ্চ পৰ্বত্য অঞ্চল। উচ্চ বৰাৰ লগে লগে পৰ্বত্য অঞ্চলৰ এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পৰ্বত শ্ৰেণী, ইউৰোপৰ আলপাছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিছ পৰ্বত শ্ৰেণীয়ে বিস্তীৰ্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাৰ মন কৰিবলগীয়া ধৰণে হ্ৰাস পায়। উদাহৰণস্বৰূপে এণ্ডিছ পৰ্বতৰ নাম উচ্চত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে। গোটেই বছৰ বৰফেৰে আবৃত পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে। উত্তৰ গোলাৰ্ধত এই অঞ্চলত সাধাৰণতে সুমেৰু বৃত্তৰ 661°2 উত্তৰে অৱস্থিত। অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। গ্ৰীষ্মকালৰ দিনৰ ভাগৰ
উষ্ণতা 10ৰ পৰা -0ৰ পৰা -10 চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে শীতকালত উষ্ণতা 18ৰ পৰা 18 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়, -18 ডিগ্ৰী। এইখিনি ভিডিঅ'টো পোষ্ট কৰি তোমালোকে লিখি ল'বা। তাৰপিছত 8 নম্বৰত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল উত্তৰ গোলাৰ্ধৰ 30ৰ পৰা -50 ডিগ্ৰী নৰী অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলাৰ্ধৰ মকৰ ক্ৰান্তিৰ 231 ডিগ্ৰী 2 দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তৰ্গত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবেই এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তৰ্দেশীয় অৱস্থাত এই অঞ্চলৰ গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য বৃদ্ধি কৰিছে। ইয়াৰ গ্ৰীষ্মকালত কিছু বৰষুণ হয়, বছৰে গড়ে প্ৰায় 15ৰ পৰা 50 চেণ্টিমিটাৰলৈ বৰষুণ হয়। পোষ্ট কৰি তোমালোকে এইখিনি লিখি ল'বা বহীত। তাৰপিছত 9 শীতল মেৰু অঞ্চল গোটেই বছৰৰ বৰফেৰে আবৃত পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশৰ মেৰু অঞ্চল বোলে। উত্তৰ গোলাৰ্ধত এই অঞ্চলৰ সাধাৰণতে সুমেৰু বৃত্তৰ 661 ডিগ্ৰীৰ পৰা উত্তৰে অৱস্থিত। অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। গ্ৰীষ্মকালৰ দিনৰ ভাগৰ উষ্ণতা 0ৰ পৰা -10 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে শীতকালৰ উষ্ণতা -18 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়। ইয়াত বৰষুণৰ প্ৰায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। উত্তৰ মেৰু এই প্ৰাকৃতিক অঞ্চলটোৰ তুন্দ্ৰ অঞ্চল বুলি জনাজাত। গ্ৰীণলেণ্ডকে ধৰি উত্তৰ গোলাৰ্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ গোলাৰ্ধত আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলাৰ্ধৰ এণ্টাৰ্কটিকা এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত। 10 ক্ৰান্তীয় উষ্ণ মেৰু অঞ্চল ক্ৰান্তীয় মেৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই মেৰু অঞ্চলত কৰ্কট ক্ৰান্তিৰ 2312 উত্তৰ আৰু মকৰ ক্ৰান্তি 2312 দক্ষিণৰ কাষৰীয়া অঞ্চলত বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্ৰায় সদায়ে উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মৰ কালৰ দিনৰ ভাগৰ উত্তাপ 45 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম। বছৰি গড় বৰষুণৰ পৰিমাণ 20ৰ পৰা 25 ডিগ্ৰী চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মেৰু অঞ্চলত কিছু অংশত কেৱল চুটি ঘাঁহ আৰু খাইটিয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি থাকে। অৱশ্য মেৰু অঞ্চলত অতে ততে থকা মেৰুদেয়ানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়। 11 মধ্য অক্ষাংশৰ মেৰু অঞ্চল। ইয়াৰ উত্তৰত হ'ব এছিয়া আৰু আমেৰিকা মহাদেশৰ অন্তৰ্গত মালভূমি আৰু অৱবাহিকাৰ কিছু অংশত প্ৰাকৃতিক অৱস্থাত মেৰুময়। এনেই প্ৰাকৃতিক অঞ্চলৰ কেউকাষে উচ্চ পৰ্বতৰ সমুদ্ৰৰ পৰা বহু দূৰত অৱস্থিত আৰু উচ্চ পৰ্বতত আগুৰি থকাৰ বাবে এই বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য বেছি। ঠিক তেনেকৈ দিন ৰাতিৰ ক্ষেত্ৰতো উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীতকালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাত হয়। 8 নম্বৰ প্ৰশ্নত দিয়া আছে পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদৰ সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব নিৰক্ষীয় অঞ্চল। ক নিৰক্ষীয় অঞ্চল বিষুৱৰ দুই কাষে 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপ পৰিমাণে 27 ডিগ্ৰী চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ। প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলতে চিৰসেউজীয়া ডাঠ অৰণ্য ভৰা। লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা। ডাঠ হাবিৰ উপৰিও গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বাবে উপযোগী নহয়। খ মৌচুমী অঞ্চল নিৰক্ষীয় অঞ্চলৰ উত্তৰে 10 ডিগ্ৰী আৰু
পৰা 30 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণে 10ৰ পৰা 30 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল ঋতু পৰিৱৰ্তন। উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পাৰ্থক্য হ'ল 50 ডিগ্ৰী চেলছিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে 200 চেণ্টিমিটাৰ। ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে। এই অঞ্চলৰ পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য বেছি। শীতকালত বৰষুণৰ অভাৱত এনেই গছ-গছনিৰ পাত সৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চল। ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তৰ্গত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়। দক্ষিণ আমেৰিকা, আমেৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল 10ৰ পৰা -25 উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া 25ৰ পৰা 100 চেণ্টিমিটাৰ পৰ্যন্ত। ক্ৰান্তীয় জলবায়ুৰ বাবে এই অঞ্চলত 3 মিটাৰ পৰ্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদ বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰে। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক সাভানা বুলি জনাজাত। উল্লেখযোগ্য যে ভেনেজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্ৰমে লনছ আৰু কেম্পাছ নামেৰে জনাজাত। ক্ৰান্তীয় উষ্ণ আৰু মেৰু অঞ্চল। ক্ৰান্তীয় মেৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই মেৰু অঞ্চলত কৰ্কট ক্ৰান্তিৰ 2312 উত্তৰ আৰু মকৰ ক্ৰান্তি 2312 দক্ষিণৰ কাষৰীয়া অঞ্চলৰ বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালৰ দিনৰ ভাগৰ উত্তাপ 45 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়, আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম। বছৰি গড় বৰষুণ পৰিমাণ 20ৰ পৰা 25 চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মেৰু অঞ্চলত কিছু অংশত কেৱল চুটি ঘাঁহ আৰু শেহতীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে। অৱশ্য মেৰুদেশীয় অন্তততে থকা মেৰুদানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়। মধ্য অংশত মেৰু অঞ্চল। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মহাদেশৰ অন্তৰ্গত মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থাৰ মেৰুময়। এনেই প্ৰাকৃতিক অঞ্চলৰ কেউকাষে উচ্চ পৰ্বতেৰে আৱৰা সমুদ্ৰৰ পৰা বহু দূৰলৈ অৱস্থিত আৰু উচ্চ পৰ্বতে আগুৰি থকাৰ বাবেই ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থাৰ বাবেই এই অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ উত্তৰ অঞ্চলৰ পাৰ্থক্য বেছি। ঠিক তেনেকৈ দিন আৰু ৰাতিৰ ক্ষেত্ৰত উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীতকালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাত হয়। মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্ৰাকৃতিক অঞ্চলৰ বিৰাজমান। উত্তৰ গোলাৰ্ধৰ সাধাৰণতে কৰ্কট ক্ৰান্তিৰ 231 উত্তৰৰ পৰা 50 উত্তৰ অক্ষাংশলৈ বহু ঠাইত বিস্তৃত। গোলাৰ্ধৰ মকৰ ক্ৰান্তি 231 ডিগ্ৰী 2 দক্ষিণ আৰু 50 ডিগ্ৰী দক্ষিণলৈ কিছু অংশত এই প্ৰাকৃতিক অঞ্চল দেখা যায়। এইখিনি তোমালোকে নোট কৰি ল'বা। এইখিনিও নোট কৰি ল'বা তোমালোকে। গোটেইখিনি পঢ়িলে ভিডিঅ'টো অতি দীঘল হৈ যাব, তোমালোকে নোট কৰি ল'বা। তাৰপিছত চত দিয়া আছে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল। এইখিনি পুছ কৰি কৰি তোমালোকে লিখি ল'বা। লিখিলে তোমালোকৰ আৰু ভালেই হ'ব। এইখিনি তোমালোকে লিখিবা। তাৰপিছত এইখিনিও তোমালোকে নোট কৰি ল'বা। আৰু তাৰপিছত বৰ্গছত আছে শীতল সৰ্ববৰ্গীয় অৰণ্য অঞ্চল। উত্তৰ গোলাৰ্ধৰ 50ৰ পৰা 70 অক্ষাংশৰ মাজত শীতল সৰ্ববৰ্গীয় অঞ্চল বিস্তৃত, অৰণ্য অঞ্চল বিস্তৃত। তাৰপিছত এইখিনি তোমালোকে নিজে নোট কৰি বহীত নোট কৰি ল'বা। এইখিনিও পুছ কৰি কৰি তোমালোকে নোট কৰি ল'ব পাৰা।
তাৰপিছত দি আছে শীতল মেৰু অঞ্চল। গোটেই বছৰ বৰফেৰে আবৃত পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশৰ মেৰু অঞ্চল বোলে। এইখিনি তোমালোকৰ আগতো কৈ দিছোঁ, এইখিনি তোমালোকে বহীত নোট কৰি ল'ব পাৰিবা। এইখিনি উত্তৰ আগতো পঢ়ি আহিছোঁ, এইখিনিও নোট কৰি ল'বা তোমালোকে। তাৰপিছত আছে ভূমধ্যসাগৰীয় অঞ্চল। মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্ৰান্তীয় আৰু বিশেষকৈ ক্ৰান্তীয় মেৰু অঞ্চলৰ উত্তৰ অক্ষাংশৰ ঠাইবোৰত সাধাৰণতে ভূমধ্য সাগৰৰ জলবায়ু বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ বৈশিষ্ট্য ইয়াত গ্ৰীষ্মকাল আৰু শুকান, এই শীতকালৰ ঠাণ্ডা আৰু সেমেকা, অৰ্থাৎ অঞ্চলৰ শীতকালৰ বৰষুণ হয়, ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। এইখিনি তোমালোকে তাৰপিছত নোট কৰি ল'বা। তাৰপিছত উচ্চ পৰ্বত্য অঞ্চল, এইখিনি তোমালোকে নোট কৰি ল'বা বহীত, এইখিনিও নোট কৰি ল'বা। নয় নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ হ'ব ক নিৰক্ষীয় অঞ্চল। ইণ্ডোনেছিয়া, জাভা দ্বীপত আৰু ফিলিপাইনৰ কিছু অংশত কেইবা শতিকা জুৰি মানুহেই স্থায়ীভাৱে কৃষি কৰি জীৱন নিৰ্বাহ কৰি আছে। অৰণ্য মুকলি কৰি ইয়াৰ খেতিয়কসকলে পাহাৰৰ ঢালত সাজ কাটি কৃষিকাৰ্য সম্পাদনা কৰে। দ ঠাইবোৰত নানা ধৰণৰ শস্যৰ খেতি কৰে। এই অঞ্চলৰ প্ৰধান শস্য ধান। আনহাতে মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ বহু অংশত ৰোপণ কৃষি পদ্ধতিৰ ৰবৰ, চাহ আৰু কফি উৎপাদন কৰা হয়। ইয়াৰ উৎপাদিত সামগ্ৰীৰ বেছিভাগেই গ্ৰেট ব্ৰিটেইনকে ধৰি ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল। মালয় উপদ্বীপৰ বেছিভাগ ঠাইতে শাৰী শাৰীকৈ ৰোৱা ৰবৰ গছৰে পৰিপূৰ্ণ। ৰবৰ খেতিৰ লগতে চাহ আৰু কফি খেতিৰ যোগেদি সমগ্ৰ অঞ্চলটোত অৰ্থনৈতিক বিকাশ ঘটিছে। মানুহৰ জীৱন ধাৰণৰ মান উন্নত হৈছে, আধুনিক সা সুবিধাও বৃদ্ধি পাইছে। খ মৌচুমী অঞ্চল। কৃষিয়েই হ'ল মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি। নদী উপত্যকাসমূহত কৃষি উৎপাদনত যথেষ্ট বেছি গৰম আৰু সেমেকা জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ বাবে এই অঞ্চলৰ নানাবিধ শস্য উৎপাদনৰ বাবে উপযোগী। প্ৰধান শস্য ধানৰ উপৰি এই অঞ্চলত ঘেঁহু, কুঁহিয়াৰ, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়। এই অঞ্চলত প্ৰাকৃতিক সম্পদকো চহকী। এই অঞ্চলৰ জনবসতিও ঘন। সমগ্ৰ পৃথিৱীত প্ৰায় 40% এই মৌচুমী অঞ্চলতেই বাস কৰে। বিজ্ঞানৰ আৰু প্ৰযুক্তি বিকাশৰ লগে লগে এই অঞ্চলত অৰ্থনৈতিক উন্নয়ন ঘটিছে। গ ক্ৰান্তীয় তৃণভূমি অঞ্চল। ক্ৰান্তীয় তৃণভূমি অঞ্চলত পশুপালনৰ বাবে অতি উপযোগী। এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, ম'হ, ভেড়া আৰু ছাগলী পালন হয়। এনেই তৃণভূমি অঞ্চলত বনৰীয়া জন্তুৰ আৱাসভূমি। সেয়ে এই অঞ্চলৰ বহু অধিবাসীয়ে পশুপালন আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। তদুপৰি কোনো ঠাইত মাকৈ, জোৱাৰ, কপাহ, চীনাবাদাম আদি শস্যৰ খেতিও কিছু পৰিমাণে কৰা হয়। এই অঞ্চলত জনবসতি অতি সেৰেঙা। অনুন্নত যাতায়াত আৰু প্ৰয়োজনীয় উৎপাদন ব্যৱস্থাৰ অভাৱত ক্ৰান্তীয় তৃণভূমি অঞ্চলত বেছিভাগ ঠাইয়ে সামাজিক আৰু অৰ্থনৈতিক দিশত পিছপৰা। ঘ ক্ৰান্তীয় মেৰু অঞ্চল। মেৰু অঞ্চলৰ বেছিভাগ ঠাইতে জনবসতিহীন। কিছুমান ঠাইত অঘৰী পশুপালকসকলে বাস কৰে। কালহৰী মৰুভূমিত বুশ্বমেন আৰু অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকলেই প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন নামৰ অঘৰীসকলে উট, ঘোঁৰা, ভেড়া, ছাগলী আদি পালন কৰি জীৱিকা নিৰ্বাহ কৰে। অৱশ্য নীল নদী উপত্যকা আৰু বদ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্যৰ বিকাশ ঘটিছে। এই অঞ্চলৰ জনবসতি স্থায়ী আৰু ঘন। আনহাতে মেৰু অঞ্চলৰ ভিতৰুৱা হ'লেও পেট্ৰলিয়াম সম্পদত চহকী। কুৱেইট, ছৌদি আৰৱ, ইৰাণ, ইৰাক আদি দেশসমূহৰ মানুহৰ বৃত্তি আৰু অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণভাৱেই বেলেগ। ভূমধ্যসাগৰীয় অঞ্চল। ভূমধ্যসাগৰীয় অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হ'ল কৃষি। এই অঞ্চলৰ
সমভূমিবোৰত শীতকালীন বৰষুণ আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ ঘেঁহু, বাৰ্লি, মাকৈ, কপা, ধঁপাত আদিৰ খেতি কৰা হয়। আনহাতে পাহাৰৰ ঢালবোৰত আঙুৰ আৰু আপেলকে ধৰি বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰা হয়। উৎপাদিত ফল-মূলৰ পৰা নানা ধৰণৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰি দেশ-বিদেশলৈ ৰপ্তানি কৰাটো এই অঞ্চলৰ মানুহৰ প্ৰধান ব্যৱসায় আৰু প্ৰচুৰ পৰিমাণে উৎপাদিত আঙুৰৰ পৰা ইয়াত বিভিন্ন প্ৰকাৰৰ মদ প্ৰস্তুত কৰা হয়। এইদৰেই ফল-মূলৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা বৃহৎ শিল্পৰ বাবেই এই অঞ্চলত পৃথিৱী বিখ্যাত। সেয়ে গোটেই অঞ্চলটো অৰ্থনৈতিক দিশত যথেষ্ট আগবঢ়া। তদুপৰি জলবায়ু মৃদু আৰু স্বাস্থ্যকৰ হোৱাৰ বাবে জনবসতিও কিছু ঘন। মধ্য অক্ষাংশীয় মেৰু অঞ্চল। মধ্য অক্ষাংশীয় মেৰু অঞ্চলৰ প্ৰধান তিব্বত আৰু পেটাগনিয়া মালভূমি আৰু গবি মেৰুভূমি অংশত যাযাবৰ পশুপালক শ্ৰেণী লোকৰ বাস কৰে। এই লোকসকলে পশুখাদ্যৰ সন্ধানত ঠাই সলনি কৰি ফুৰে বাবে তেওঁলোকৰ কোনো স্থায়ী বসতি নাই। অৱশ্য জলসিঞ্চনৰ যোগেদি নদী উপত্যকা অঞ্চলত সম্প্ৰতি কিছু পৰিমাণে কৃষিকাৰ্য সম্ভৱ হৈ উঠিছে। খনিজ দ্ৰব্য উৎঘাটনৰ বাবে ঔদ্যোগিকৰণৰ বাবেও কিছু আৰ্থিক উন্নতি ঘটিছে। সমগ্ৰ অঞ্চলটোত জনবসতি তেনেই পাতল। কৃষিকাৰ্য আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰিয়ে কিছু ঠাইত তুলনামূলকভাৱে ঘন বসতি গঢ়ি উঠিছে। মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল। নাতিশীতোষ্ণ প্ৰাকৃতিক অঞ্চলৰ বেছিভাগ ঠাইতেই উন্নত পদ্ধতিৰ কৃষিকাৰ্য সম্পাদন কৰা হয়। উত্তৰ-পশ্চিম ইউৰোপ আৰু চীন দেশৰ উত্তৰ-পূব অংশৰ জনবসতি অতি ঘন বাবেই ইয়াত গ্ৰহণ কৃষি কৰা হয়। ইয়াত বিশেষকৈ ঘেঁহু আৰু ধান খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনবসতি পাতল বাবে তাত বিস্তৃত কৃষি কৰা হয়। দক্ষিণ আফ্ৰিকাৰ পূব উপকূলীয় অঞ্চলত কুঁহিয়াৰৰ খেতিৰ বাবে বিখ্যাত। পশ্চিম ইউৰোপ বহু ঠাইত কৃষিকাৰ্যৰ লগতে বাণিজ্যৰ ভিত্তিত পশুপালন কৰা হয়। তদুপৰি চীন দেশৰ জাপান, পশ্চিম ইউৰোপৰ উপকূলীয় অঞ্চলত মৎস্য শিল্পৰো বিকাশ ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম ইউৰোপ আৰু জাপানৰ কিছু অংশ খনিজ সম্পদ চহকী। লগতে মানৱ সম্পদৰ বিকাশ আৰু যাতায়াতৰ সুবিধাৰ গোটেই অঞ্চলটোকেই উদ্যোগৰ ক্ষেত্ৰত আগবাঢ়ি নিছে। তাৰপিছত মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। মধ্য এছিয়াৰ তৃণভূমি অঞ্চলত বাস কৰা লোকসকলৰ বেছিভাগেই অঘৰী আদিবাসী। তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে পশুপালন। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ এনে তৃণভূমি অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয়। বাণিজ্যিক ভিত্তিত উৎপাদিত এই অঞ্চলৰ প্ৰধান শস্য হ'ল ঘেঁহু। বৰ্তমান এইবোৰ দেশৰ পৰাই প্ৰধানকৈ ঘেঁহু ৰপ্তানি হয়। তদুপৰি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আৰ্জেণ্টিনাত অৱস্থিত তৃণভূমি অঞ্চলৰ বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। এই অঞ্চলত পোহনীয়া গৰু ম'হৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্পীও গঢ়ি উঠিছে। লগতে গৰু ম'হ আৰু ভেড়া ছাগলীৰ মাংস আৰু পেৰৰ নোমৰ পৰা ঊণ উৎপাদন কৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। অৰ্থনৈতিকভাৱে কিছু অগ্ৰগতি লাভ কৰিলেও এনে তৃণভূমি অঞ্চলৰ জনবসতি এতিয়াও সেৰেঙা হৈ আছে। তাৰপিছত শীতল সৰ্ববৰ্গীয় অৰণ্য অঞ্চল। এই অঞ্চলৰ জনবসতি তেনেই পাতল। কৃষি আৰু পশুপালনৰ বাবে এই অঞ্চলৰ উপযুক্ত নহয়। জন্তু চিকাৰ আৰু কাঠ সংগ্ৰহ কৰিয়েই ইয়াৰ বেছিভাগ অধিবাসীয়ে জীৱিকা নিৰ্বাহ কৰে। ইউৰোপৰ নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাগজৰ বাবে বিখ্যাত। কানাডাৰ আলাস্কা আৰু চাইবেৰিয়াত নানা প্ৰকাৰৰ খনিজ দ্ৰব্য আৱিষ্কাৰ হোৱাত এই অঞ্চলৰ বহু ঠাইত শিল্পকেন্দ্ৰ গঢ়ি উঠিছে। ইয়াৰ ফলত এইবোৰ ঠাই অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়িছে। বৰ্তমান টাইগা অঞ্চলৰ দক্ষিণ অংশত কিছু পৰিমাণে কৃষিকাৰ্য আৰু ভেড়া পালন কৰিবলৈ লোৱা হৈছে। তাৰপিছত শীতল মেৰু অঞ্চল। অতিপাত শীতল জলবায়ুৰ বাবে তুন্দ্ৰ অঞ্চলত জীৱিকা নিৰ্বাহৰ অতি কষ্টকৰ। ইয়াত স্থায়ী বসবাস সম্ভৱপৰ নহয়। এই অঞ্চলত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1জনতকৈও কম। ইয়াৰ আদিবাসীসকলে একধৰণৰ অঘৰী জীৱন যাপন কৰে। এই লোকসকলে জীৱ-জন্তু চিকাৰ কৰি আৰু সাগৰৰ পৰা মাছ সংগ্ৰহ কৰি কোনো মতে পেট প্ৰৱৰ্তায়।
আলাস্কাৰ, উত্তৰ কানাডা আৰু গ্ৰীণলেণ্ডত বাস কৰা এই আদিবাসীসকলেই এস্কিমো আৰু লেঞ্চ, উত্তৰ ইউৰোপত লেঞ্চ আৰু ফিঞ্চ, আৰু চাইবেৰিয়াত চামুৱেড আৰু ইয়েকুট নামেৰে জনাজাত। শীতকালত এস্কিমোসকলে বৰফৰ দ্বাৰা নিৰ্মিত ইগলু নামৰ এক ধৰণৰ ঘৰত বাস কৰে। গ্ৰীষ্মকালত অৱশ্য চিলৰ ছালেৰেই সজা অদ্ভুত আশ্ৰয় লয়। এনে তমুক টেউপিক বোলা হয়। জহকালি এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা কায়ক আৰু উমিয়াক নামৰ নাৱৰ দ্বাৰা মাছ ধৰে আৰু জীৱ-জন্তু চিকাৰ কৰে। কুকুৰে টনা স্লেজ গাড়ীয়েই হ'ল এই লোকসকলৰ যাতায়াতৰ প্ৰধান আহিলা। তাৰপিছত উচ্চ পাৰ্বত্য অঞ্চল। পাৰ্বত্য অঞ্চলৰ জীৱন নিৰ্বাহৰ প্ৰণালী অতি কষ্টকৰ বাবে ইয়াত জনবসতি তেনেই সেৰেঙা। পশুপালন আৰু কাঠৰ ব্যৱসায়ৰ এই অঞ্চলৰ মানুহৰ প্ৰধান বৈশিষ্ট্য। নদী উপত্যকাবোৰত প্ৰধানকৈ কৃষিকাৰ্য সম্পাদন কৰা হয়। অৱশ্য পাৰ্বত্য অঞ্চলৰ নিবাসীসকলে এক আদিম পদ্ধতিৰে ঠাই সলাই খেতি কৰে। এনেধৰণৰ কৃষিকাৰ্যক ঠাই সলনি কৃষি অঞ্চলত জনজাতীয় লোকসকলে বহু যুগৰ পৰা এনে ঝুম খেতি কৰি আহিছে। পাৰ্বত্য অঞ্চলৰ কোনো ঠাইত আকৌ খনিজ দ্ৰব্যৰ উদ্ঘাটনো কৰা হৈছে। তদুপৰি প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবেই পাৰ্বত্য অঞ্চলৰ বহু ঠাই পাৰ্বত্য নিবাস আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ দাৰ্জিলিং, মুছৌৰী, নাইনিতাল, চিমলা, শ্বিলং আদি এনেধৰণে গঢ়ি উঠা একোটা পৰ্যটক কেন্দ্ৰ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? প্ৰতিখন মহাদেশৰ এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীত প্ৰধান মহাদেশ 7খন। সেইকেইখন হৈছে 1 এছিয়া, 2 ইউৰোপ, 3 আফ্ৰিকা, 4 আমেৰিকা, 5 দক্ষিণ আমেৰিকা, 6 ওচেনিয়া আৰু 7 এণ্টাৰ্কটিকা। 1 এছিয়া, 2 ইউৰোপ, 3 আফ্ৰিকা, 4 উত্তৰ আমেৰিকা, 5 দক্ষিণ আমেৰিকা, 6 ওচেনিয়া আৰু 7 এণ্টাৰ্কটিকা। এছিয়া পৃথিৱী মহাদেশসমূহৰ সৰ্ববৃহৎ। ইয়াৰ মাটিকালি 44.4 নিযুত বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ স্থলভাগৰ প্ৰায় 30% জুৰি আছে। এছিয়া মহাদেশৰ মূলত উত্তৰ গোলাৰ্ধত অৱস্থিত। ই দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 78 উত্তৰ অক্ষাংশলৈ আৰু পূৰ্বে 25 ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশৰ পৰা 174 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। বহুলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ, পূৰ্বে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, সুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পৰ্বত, কেস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। এই মহাদেশখন উত্তৰ দক্ষিণলৈ প্ৰায় 8,400 কিলোমিটাৰ আৰু পূৰ্ব পশ্চিমাকৈ প্ৰায় 9,600 কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 58,000 কিলোমিটাৰ। আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। 30 নিযুত বৰ্গ কিলোমিটাৰতকৈ কিছু অধিক মাটিকালিৰ আফ্ৰিকা মহাদেশৰ পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% আৱৰি আছে। মহাদেশখনৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা বিষুৱ ৰেখাই ইয়াক দুভাগত বিভক্ত কৰিছে। আফ্ৰিকা মহাদেশৰ উত্তৰে 37 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 34 দক্ষিণ অক্ষাংশ আৰু পূৰ্বে 51 ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশ আৰু পশ্চিমে 17 পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূৰ্বে ভাৰত মহাসাগৰ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ। ইয়াৰ উপকূল ৰেখা প্ৰায় 30,000 কিলোমিটাৰ দীঘল। ইউৰোপ মহাদেশ এছিয়া উত্তৰ পশ্চিম সীমাত অৱস্থিত। ই সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। এই মহাদেশৰ দক্ষিণে 36 ডিগ্ৰী অক্ষাংশৰ পৰা উত্তৰে 71
উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূৰ্বে 65 পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। ইয়াৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 7.3%। ইউৰোপ মহাদেশৰ পূৰ্বে এছিয়া মহাদেশ, পশ্চিমে আটলান্টিক মহাসাগৰ আৰু উত্তৰে উত্তৰ মহাসাগৰ আৰু দক্ষিণে ভূমধ্য সাগৰ, কেস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ আগুৰি আছে। প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশত এছিয়া মহাদেশ আৰু পৃথক কৰিছে। ইউৰোপ মহাদেশখন তিনিওফালৰ পৰা সাগৰ মহাসাগৰেৰে বিস্তৃত। ইয়াৰ মূল ভূখণ্ডৰ উপকূলীয় দৈৰ্ঘ্য প্ৰায় 38,000 কিলোমিটাৰ। উত্তৰ আমেৰিকা বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি 24.3 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ 16.3%। এই আমেৰিকা মহাদেশৰ উত্তৰ গোলাৰ্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয়। এই মহাদেশত দক্ষিণে 60 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 87 উত্তৰ অক্ষাংশলৈ আৰু পূৰ্বে 50 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 178 পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন পূৰ্ব পশ্চিমকৈ 4,960 কিলোমিটাৰ আৰু উত্তৰে দক্ষিণকৈ 9,600 কিলোমিটাৰ দীঘল। উল্লেখযোগ্য যে মহাদেশখন শীতল আৰু মেৰু অঞ্চলৰ পৰা বিষুৱীয় উষ্ণ অঞ্চললৈ বিস্তৃত। ইয়াৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং প্ৰণালী, বেৰিং উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ। তাৰপিছত দক্ষিণ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণে অৱস্থিত মহাদেশখনেই হ'ল দক্ষিণ আমেৰিকা। ই উত্তৰে 12 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 55 দক্ষিণ অক্ষাংশ আৰু পূৰ্বে 35 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পশ্চিমে 81 পশ্চিম দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। মহাদেশখনৰ আকৃতি এটা ওলোটা ত্ৰিভুজৰ দৰেই, অৰ্থাৎ ইয়াৰ উত্তৰ অংশ যথেষ্ট বহল আৰু দক্ষিণ অংশ অতি ঠেক। উত্তৰ দক্ষিণকৈ ই প্ৰায় 7,500 কিলোমিটাৰ আৰু পূবে পশ্চিমকৈ প্ৰায় 5,100 কিলোমিটাৰ। মহাদেশখনৰ মুঠ মাটিকালি প্ৰায় 18 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ই ভূখণ্ডৰ 12.2%। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে আৰু উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু পূবে আটলান্টিক মহাসাগৰ আগুৰি আছে। তাৰপিছত ওচেনিয়া মহাদেশ। অষ্ট্ৰেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউ গিনি আদি বহুতো সৰু ডাঙৰ দ্বীপসমূহক লৈ ওচেনিয়া মহাদেশ গঠিত। এই মহাদেশখনত এছিয়া মহাদেশৰ দক্ষিণে আৰু সম্পূৰ্ণভাৱেই পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ই উত্তৰে 0 ডিগ্ৰী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে 113 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় 180 ডিগ্ৰী দ্ৰাঘিমাংশলৈ বিস্তৃত। উল্লেখযোগ্য যে 7.7 নিযুত বৰ্গ কিলোমিটাৰৰ মাটিকালিৰ অষ্ট্ৰেলিয়া এই মহাদেশৰ বৃহত্তম আৰু পৃথিৱীৰ 6ষ্ঠ বৃহৎ মহাদেশ। ইয়াৰ উপকূলৰ দৈৰ্ঘ্য প্ৰায় 10,000 কিলোমিটাৰ। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউ গিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওচেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্ৰায় 9 নিযুত বৰ্গ কিলোমিটাৰ। এইদৰে ওচেনিয়াখন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ উত্তৰে দক্ষিণ-পূৰ্ব এছিয়া, জাভা, সুমাত্ৰা, চেলেভিছ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰৰ দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।
11 নম্বৰ কোৱেশ্যনত দিয়া আছে পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? সেই মহাদেশখনৰ ভূ-প্ৰাকৃতিক বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। এছিয়া মহাদেশৰ সুউচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী, উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মেৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পৰ্বতশ্ৰেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালাৰ মধ্যাংশত পূবা পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতমালা আৰু ইয়াৰ ঠাল ঠেঙুলি কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট ৮,৮৪৮ মিটাৰ আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন আষ্টিন ৮,৬১১ মিটাৰ এছিয়া মহাদেশতেই অৱস্থিত। মালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি পৃথিৱীৰ উচ্চতম পানীৰ মালভূমি। চাইবেৰিয়া মালভূমি, মংগোলিয়া মালভূমি, দক্ষিণাত্য মালভূমি, ইৰাণ মালভূমি আদিয়েই প্ৰধান। মহাদেশখনৰ উচ্চভূমি অঞ্চলৰ পৰা বহুতৰ ডাঙৰ নদীৰ সৃষ্টি হৈছে। উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ মহাসাগৰলৈ বৈ গৈ কেইবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত মহাদেশখনৰ দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সমভূমি, উত্তৰ অংশৰ অ'চেনিয়া আৰু লেনা নদীৰ সমভূমি, পৰ্বত আমুৰ, হোৱাংহো, ইয়াংচিকিয়াং আৰু মেকং নৈৰ সমভূমি আৰু দক্ষিণ পূৰ্বত মহানদী গোদাবৰী, কৃষ্ণা, কাবেৰী, মেনাম, ইৰাৱতী, মেকং আদি নৈৰ সমভূমি। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ পূব আৰু দক্ষিণ সীমান্তত থকা সাগৰ মহাসাগৰ উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে। এছিয়া মহাদেশৰ অন্তৰ্গত বিশেষকৈ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত থকা দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্ৰা, বাৰ্নিঅ', চেলিবিছ, আন্দামান নিকোবাৰ, শ্ৰীলংকা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰোপৰি গভী, থৰ আৰু আৰব মৰুভূমিয়েই এই মহাদেশত অৱস্থিত। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যা মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব এছিয়া বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ। এছিয়া মহাদেশৰ জনসংখ্যা ২০০৭ চনৰ অনুমানুক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৪০১ কোটি, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ৩/৫। মহাদেশখনৰ ভূ-আকৃতিৰ বিভিন্নতাৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণো যথেষ্ট অসমান। ইয়াৰ প্ৰায় ৩/৪ মানুহেই দক্ষিণ-পূব আৰু পূবৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মৌচুমী অঞ্চলত বাস কৰে। উদাহৰণস্বৰূপে এছিয়া মহাদেশৰ ৪৯খন দেশত কেৱল 2খন মহাদেশত চীন দেশ আৰু ভাৰতবৰ্ষৰ ৬১% লোক ঠাই খাই আছে। মহাদেশখনৰ বৃহৎ মহানগৰ কেইখনমান হৈছে টকিঅ', বেইজিং, মুম্বাই, দিল্লী, কলিকতা, ছিংগাপুৰ, ছিউল, ছাংঘাই, হংকং, বেংকক, কুৱালালামপুৰ, টাইপেই আদি। মহাদেশৰ ৪১% লোক নগৰবাসী। ইয়াৰ গড় জনমূৰি জাতীয় আয় $৬,৬৩০ আমেৰিকান ডলাৰ। মহাদেশৰ অৰ্থনৈতিক বৈশিষ্ট্য। এছিয়া মহাদেশৰ প্ৰাকৃতিক সম্পদ চহকী। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ, খনিজ আৰু কৃষিজ সম্পদ বিশেষকৈ উল্লেখযোগ্য।
মহাদেশৰ বিভিন্ন অঞ্চলত বিভিন্ন খনিজ সম্পদৰ প্ৰায়ভৰ হোৱা হেতুকে সেইবোৰ অঞ্চলত খনিজ দ্ৰব্য উৎঘাটনৰ বাবে উদ্যোগীকৰণৰ বাবে আৰ্থিক উন্নতি ঘটিছে। যেনে ভাৰত, ম্যানমাৰ, চীন, চাইবেৰিয়াত কয়লা আৰু প্ৰাকৃতিক গেছ, ইণ্ডোনেছিয়া, ফিলিপাইন, চীন, ভাৰত, লোৰ আকৰ, ভাৰত আৰু চাইবেৰিয়াত মেংগানিজ আৰু উৎপাদনৰ বাবেই ঠাইবোৰত উল্লেখীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। পশ্চিম এছিয়াৰ মেৰু অঞ্চলবোৰৰ অৱস্থিত ঠাইসমূহত যেনে ইৰাণ, ইৰাক, কুৱেইট, ছৌদি আৰৱ, কাটাৰ, ওমান আদি দেশবোৰত পেট্ৰলিয়াম সম্পদত চহকী হোৱাৰ বাবে সেইবোৰ দেশৰ মানুহেই অৰ্থনৈতিক অৱস্থা আৰু জীৱন ধাৰণৰ মানদণ্ড যথেষ্ট উন্নত। মহাদেশখনৰ মূল অৰ্থনৈতিক এতিয়া কৃষিৰ ওপৰত নিৰ্ভৰশীল। নিৰক্ষীয় অঞ্চলত অৱস্থিত দেশসমূহত ধান, ঘেঁহু, কুঁহিয়াৰ, ধপাত, কপাহ, ৰবৰ, চাহ, কফি আদিৰ খেতি কৰা হয়। উৎপাদিত দ্ৰব্যসমূহৰ এটা বৃহৎ অংশ ইউৰোপ মহাদেশলৈ পঠিয়াই দিয়া হয়। উৎপাদিত সা-সামগ্ৰীবোৰ অনা-নিয়া কৰাৰ বাবেই ৰেলপথ বা আলিবাটৰ যাতায়াত ব্যৱস্থা আগতীয়াকৈ উন্নত হৈছে। ৰবৰ আৰু চাহ, কফিৰ দৰে ৰোপণ কৃষিকাৰ্যৰ যোগেদি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ঘটিছে। 13 নম্বৰ প্ৰশ্নত দিয়া আছে ইউৰোপ মহাসাগৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ইউৰোপ মহাসাগৰৰ ভূ-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময়। ভূ-প্ৰাকৃতিক ক্ষেত্ৰত ইউৰোপ মহাদেশক বহুলভাৱে দুভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ অংশটো পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূব ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায় সমতল ভূমি, কিন্তু দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত, পাহাৰ, মালভূমি যথেষ্ট ওখৰা-মুখৰা। মহাসাগৰখনৰ উত্তৰ সীমান্ত অঞ্চল আৰু দক্ষিণ উচ্চভূমি অঞ্চলৰ হিমবাহৰ প্ৰভাৱ যথেষ্ট বেছি। দক্ষিণ ইউৰোপৰ পৰ্বতশ্ৰেণীৰ ভিতৰত আল্পছ, পাইৰেনিজ, কাৰ্থেনিয়ান আৰু ককেছাছ বিশেষভাৱে উল্লেখযোগ্য। ককেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলব্ৰাছ শৃংগই ৫,৬৩৩ মিটাৰ হ'ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। আনহাতে আল্পছ পৰ্বতৰ উচ্চতম শৃংগটো হ'ল মাউণ্ট বেংক, যাৰ উচ্চতা হৈছে ৪,৮০৩ মিটাৰ। নদ-নদীসমূহৰ ভিতৰত স্পেইনৰ আলব্ৰা, ফ্ৰান্স, ৰোন আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু অন্য ফালেণ্ডাৰ, ওডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিউব, বেলাৰুছ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থে, ৰাছিয়াৰ ডন, ভেল্লা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখনীয়। মহাদেশখনৰ প্ৰধান দ্বীপসমূহ হ'ল আটলাণ্টিক মহাসাগৰত থকা ব্ৰিটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড ইত্যাদি। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ আমেৰিকাৰ মহাদেশৰ ভূ-প্ৰাকৃতিক আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ আমেৰিকা মহাদেশৰ ভূ-আকৃতিক বৈষম্যৰ ভৰা আৰু ইয়াৰ উচ্চতম ঠাই মেকিলে শৃংগ ৬,১৯৪ মিটাৰ আৰু নিম্নতম ঠাই থেল ভেলী সাগৰ পৃষ্ঠৰ পৰা ৮৬ মিটাৰ তলত। মহাদেশখনৰ পশ্চিম অংশ আৰু পূব অংশ উত্তৰ ঠাই দক্ষিণলৈকে পৰ্বত পাহাৰময়, আনহাতে বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। গতিকে মহাদেশখনৰ এনে ভূপৃষ্ঠৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি, যেনে 1 ৰকী পাৰ্বত্য অঞ্চল, 2 বিশাল উচ্চ সমভূমি অঞ্চল, 3 অপেলেচিয়ান উচ্চভূমি অঞ্চল আৰু 4 উপকূলীয় সমতল ভূমি অঞ্চল। ৰকী পাৰ্বত্য অঞ্চল পূব আৰু আলপেচিয়ান উচ্চভূমিৰ পশ্চিমে
অৱস্থিত কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো মহাসাগৰলৈকে বিস্তৃত ক্ষয়জাত মালভূমি আৰু পলসুৱা সমভূমি ক্ষেত্ৰতো বিশাল সমভূমি বোলা হয়। দক্ষিণৰ এই অংশটো মিছিছিপি, মিচৌৰি, ইহিও আদি বিশাল নদীয়ে পলসুৱা সমতল ভূমি ৰূপান্তৰ কৰিছে। মহাদেশৰ পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা পৰ্যন্ত বিস্তৃত পৰ্বত, পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত কিছু অখৰা-মখৰা অঞ্চলটোকে আলপেচিয়ান উচ্চভূমি বোলা হয়। এই অঞ্চলটোৰ সৰ্বোচ্চ অংশৰ উচ্চতা কেৱল 1970 মিটাৰ। মাউণ্ট ৱেলিংটন এই অঞ্চলৰ উত্তৰ অক্ষাংশৰ এলঘেনি আৰু ব্ৰিজ পৰ্বতশ্ৰেণী আছে। খনিজ সম্পদ। উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক সম্পদত বৰ চহকী। মহাদেশখনত লৌহ, নিকেল, কোবাল্ট, মাইকা আদি খনিজ পদাৰ্থৰ প্ৰচুৰ উৎপাদন হয়। তাৰোপৰি কানাডা, যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত যথেষ্ট পৰিমাণে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদন হয়। এনেবোৰ কেঁচামালৰ যোগান ধৰা উদ্যোগৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি মহাদেশখনৰ বিভিন্ন ঠাইত গাড়ী, মটৰ, ৰেল, জাহাজ আদি উদ্যোগ প্ৰতিষ্ঠা হৈছে। উত্তৰ আমেৰিকা মহাদেশৰ বিশেষকৈ কানাডাই জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে, দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী। দক্ষিণ আমেৰিকা মহাদেশৰ ভূ-আকৃতিৰ বৈচিত্ৰ্যপূৰ্ণ। ইয়াত উচ্চ পাৰ্বত্য ভূমি, নদী গঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদি প্ৰায় সকলোবোৰ ভূ-অৱবাহিকা আছে। মহাদেশখনৰ প্ৰধান নদীসমূহ হৈছে অৰনিক, আমাজন, পাৰানা, পাৰাগুৱে আৰু উৰুগুৱে নদী। এই নদীসমূহ তথা এইবোৰৰ উপনৈসমূহ মহাদেশখনত প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ জুৰি এক বিস্তৃত সমভূমি এলেকাৰ সৃষ্টি কৰিছে, যি পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ। উপৰোক্ত নদীসমূহৰ ভিতৰত আমাজন বিশ্বৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম নদী হিচাপেও স্বীকৃতিপ্ৰাপ্ত। এই নদীসমূহৰ প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰ ভৰপূৰ তথা মহাদেশখনৰ বিভিন্ন অংশত বাস কৰা অধিবাসীসকলে জীৱিকা নিৰ্বাহৰ প্ৰধান সমল। খ. দক্ষিণ আমেৰিকা মহাদেশৰ উদ্ভিদ। দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ দেখা যায়। বিশেষকৈ আৰনিক নদীৰ অৱবাহিকা লানছ নামৰ ঘাঁহনি, মধ্যাংশৰ নৈৰক্ষিক জলবায়ুৰ অন্তৰ্গত আমাজন নদীৰ অৱবাহিকাৰ চেলভা নামৰ অটব্য অৰণ্য আদি, দক্ষিণৰ পেৰাগুৱে, পাৰানা, উৰুগুৱে অৱবাহিকাৰ কম্পছ, গ্ৰেণ্ড চাকো আৰু পম্পাছ নামৰ পৃথিৱী বিখ্যাত নাতিশীতোষ্ণ ঘাঁহনি অঞ্চল উল্লেখযোগ্য। দক্ষিণ আমেৰিকা আমাজন নদীৰ অৱবাহিকা অঞ্চলৰ নিৰক্ষীয় জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবেই তাত চিৰসেউজীয়া ডাঠ হাবি পোৱা যায়। এই অংশত পোৱা অৰণ্যক চেলভা বোলা হয়। দক্ষিণ অঞ্চলৰ কাষত সৰু সৰু জোপোহা, বন আৰু লতা জাতীয় গছো পোৱা যায়। দক্ষিণ আমেৰিকা মহাদেশৰ এটা অংশ ক্ৰান্তীয় অঞ্চলত অৱসাহিতৰ বাবে ইয়াত ক্ৰান্তীয় তৃণভূমিৰ উদ্ভিদো পোৱা যায়। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল, সুউচ্চ ভূমি আৰু ভেনেজুৱেলাত অৱশোষিত অৰনিকা নদীৰ অৱবাহিকাত ঘাঁহনি উদ্ভিদ দেখা পোৱা যায়। এনে ঘাঁহনি 3 মিটাৰ পৰ্যন্ত ওখ হয়। দক্ষিণ আমেৰিকাৰ ক্ৰান্তীয় উষ্ণ আৰু জলবৰত আটাকামা, পেটাগোনিয়া মালভূমি মেৰুজাতীয় উদ্ভিদ পোৱা যায়। এনে উদ্ভিদৰ ভিতৰত চুটি, ঘাঁহ, কাইটিয়া, কেকটাছ জাতীয় উদ্ভিদ, খেজুৰ আদি উদ্ভিদ। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ প্ৰধান
পৰ্বত শ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি মানচিত্ৰ দেখুওৱা। ইয়াৰ উত্তৰত তোমালোকে মানচিত্ৰখিনি দেখা পাইছা, তোমালোকে এইখিনি ভালদৰে চাই ল'বা। তাৰপিছত পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণী: এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু অচেনিয়া। ইয়াৰ পৰ্বত শ্ৰেণী যেনে হিমালয়, কাৰাকোৰাম, আৰাৱলী, কুনলুন, টিয়ানচিয়ান, উৰাল। তাৰপিছত যেনে দিয়া আছে ইউৰোপত মাউণ্ট এলপিয়াছ, ভেনচিভিয়াছ, মাউণ্ট এলব্ৰাছ, আলপাছ, পাইৰেনিছ, কাৰ্থেপিয়ান, ককেছাছ। তাৰপিছত আফ্ৰিকা: কিলিমাঞ্জাৰো, এটলাছ, ইথিওপিয়ান উচ্চভূমি, এৰামা উচ্চভূমি, ড্ৰেকিয়ানছবাৰ্গ উচ্চভূমি। তাৰপিছত উত্তৰ আমেৰিকা: আফেলেচিয়ান, ৰকি, এলিঘেনি, তাৰপিছত ব্লৰিছ। তাৰপিছত দক্ষিণ আমেৰিকাত এণ্ডিছ, মণ্টিকিউৰা, কৰ্ডিলেৰা অৰিয়েণ্টেল। তাৰপিছত আছে কি অচেনিয়াত গ্ৰেণ্ড ভিজা য়ং ৰেঞ্জ মাউণ্টেইনে। তাৰপিছত পৃথিৱীৰ প্ৰধান নদীসমূহ। ইয়াত পৃথিৱীৰ প্ৰধান নদীসমূহ মানচিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে। তোমালোকে ভিডিঅ'টো প'জ কৰি ভালদৰে নোট কৰি ল'ব পাৰিবা। তাৰপিছত পৃথিৱীৰ প্ৰধান নদীসমূহ। এছিয়াৰ প্ৰধান নদীসমূহ হৈছে আমুৰ, হোৱাংহো, য়াংচিকিয়াং, মেকং, মহানদী, গোদাবৰী, কৃষ্ণ, কাবেৰী, ইৰাৱতী। তাৰপিছত ইউৰোপত আছে আলব্ৰ, ৰোন, চেইন, ৰাইন, ওডাৰ, ভিস্তুলা, আষ্ট্ৰিয়া, ডানিউব, নিপাৰ, পো, থেমছ, ডন, ভল্লা, ইউৰাল। তাৰপিছত আফ্ৰিকাত আছে কংগো, জাইৰে যাক বুলি কোৱা হয়, নাইজাৰ, জম্বেজিছ, অৰেঞ্জ, লিপেম্পো, তাৰপিছত ভেল্টা, চেনেগাল। তাৰপিছত উত্তৰ আমেৰিকাত আছে মিছিছিপি, তাৰপিছত মিচৌৰি, অহিঅ', য়কুম, মেকং, এইবিলাক। তাৰপিছত আছে দক্ষিণ আমেৰিকাত আছে অৰেনিক, এমাজন, পাৰানা, পেৰাগুৱে, উৰুগুৱে। তাৰপিছত অচেনিয়াত আছে তাৰপিছত 17 নম্বৰ কুৱেশ্যনত দিয়া আছে আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহৰ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব আফ্ৰিকা মহাদেশৰ বেছি অংশই প্ৰধানকৈ ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। ইয়াত কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলৰ বিৰাজ কৰে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূলীয় ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি, কিন্তু ছাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ছেণ্টিমিটাৰতকৈ কম। সেয়ে আফ্ৰিকাৰ বহু অংশত ক্ৰমে শুষ্ক হ'বলৈ ধৰিছে। আফ্ৰিকা মহাদেশৰ জলসম্পদৰ বননি আৰু খনিজ সম্পদত চহকী। ইয়াৰ বেছিভাগ দেশৰেই অৰ্থনীতি কৃষি নিৰ্ভৰশীল। মহাদেশখনৰ মুঠ বিদেশী আয় প্ৰায় 1/3 কৃষিৰ পৰা আহে আৰু ইয়াৰ প্ৰায় 70% লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আফ্ৰিকা মহাদেশখনৰ 37% লোক নগৰ অধিবাসী। মহানগৰসমূহৰ গড় জনমূৰি আয় $2,550 আমেৰিকান ডলাৰ। তাৰপিছত 18 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? এই মহাদেশখনৰ ভৌগোলিক
অৱস্থিতি সম্পৰ্কে দুই এষাৰ লিখা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে অচেনিয়া মহাদেশ। অষ্ট্ৰেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমেনিয়া, নিউ গিনি আদি বহুতো সৰু ডাঙৰ দ্বীপসমূহক লৈ অচেনিয়া মহাদেশ গঠিত। এই মহাদেশখনৰ এছিয়া মহাদেশৰ দক্ষিণ অংশটো সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ই উত্তৰে 0° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে 48 দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে 113 উত্তৰ দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় 180 দ্ৰাঘিমাংশলৈ বিস্তৃত। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমেনিয়া, নিউ গিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি অচেনিয়া মহাদেশ ভূমিভাগৰ মুঠ মাটিকালি প্ৰায় 9 নিযুত বৰ্গ কিলোমিটাৰ। এইদৰে অচেনিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ। ইয়াৰ উত্তৰে দক্ষিণ পূব এছিয়াৰ জাভা, সুমাত্ৰা, চেলভিছ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰত, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা, পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অৰ্থাৎ অচেনিয়া মহাদেশৰ প্ৰধান ভূখণ্ড অষ্ট্ৰেলিয়া আৰু অন্যান্য দ্বীপসমূহৰ চাৰিওফালে প্ৰশান্ত মহাসাগৰত আগুৰি আছে। তাৰপিছত 10 নম্বৰ দিছে চমু টোকা লিখা। ইয়াৰ কত দিয়া আছে কি পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ। পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ হৈছে: 1. ক্ৰান্তীয় তৃণভূমি অঞ্চল। আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চলত 10 পৰা 25° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া, 25 পৰা 100 চেণ্টিমিটাৰ পৰ্যন্ত। এনে জলবায়ুৰ বাবেই এই অঞ্চলত 3 মিটাৰ পৰ্যন্ত ওখ ঘাঁহনিজাত উদ্ভিদে বিস্তৃত ঘাঁহনি সৃষ্টি কৰিছে। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক সাভানা বুলি জনাজাত। তাৰপিছত 2. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। উত্তৰ গোলাৰ্ধৰ 37 পৰা 50 নড়ী অক্ষাংশলৈ মাজত আৰু দক্ষিণ গোলাৰ্ধত মকৰ ক্ৰান্তি 231 দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে এই মহাদেশসমূহৰ অন্তৰ্ভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবেই এনেবোৰ ঠাইত তৃণভূমিৰ পৰিণত হৈছে। শীতৰ প্ৰকোপ বেছি হোৱাৰ বাবে অন্য গছ-গছনি কম। শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলৰ গছ-গছনি প্ৰায় নথকাৰ দৰে। ইয়াৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আৰ্জেণ্টিনাৰ দক্ষিণ, আফ্ৰিকাৰ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনাজাত। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপৰ ষ্টেপছ, উত্তৰ আমেৰিকাৰ প্ৰেইৰী, দক্ষিণ আমেৰিকাত আৰ্জেণ্টিনা স্পচ আৰু দক্ষিণ আফ্ৰিকাত ভেল্ড আৰু অষ্ট্ৰেলিয়াত ডাউটছ বোলা হয়। তাৰপিছত নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল। খ হৈছে নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল। ইয়াৰ উত্তৰত হ'ব বিষুৱৰ দুই কাষে 10 উত্তৰ আৰু 10° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু আৰু উষ্ণ আৰ্দ্ৰ। সূৰ্যৰ ৰশ্মি প্ৰায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ 17°C। অতিপাত বৃষ্টি অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ 200 চেণ্টিমিটাৰ। প্ৰায় সমগ্ৰ নিৰক্ষীয় অঞ্চলতে চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা, লগতে আছে অসংখ্য সৰু সৰু জোপোহা, বন আৰু নানাবিধ লতা। ডাঠ হাবিৰ উপৰিও গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলত প্ৰাকৃতিক পৰিৱেশৰ মানুহৰ বসবাস কৰা উপযোগী নহয়। গ. ভূমধ্যসাগৰীয় অঞ্চল। মধ্য অক্ষাংশত অৱস্থিত মহাসাগৰৰ পশ্চিম প্ৰান্তীয়
আৰু বিশেষকৈ ক্ৰান্তীয় আৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰত সাধাৰণতে ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে। এই প্ৰাকৃতিক অঞ্চলৰ বিশেষ এয়ে যে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা, অৰ্থাৎ এই অঞ্চলত শীতকালীনহে বৰষুণ হয়। ইয়াত গ্ৰীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা 8 পৰা -25 ডিগ্ৰী চেলছিয়াছ। বছৰি প্ৰায় বৰষুণৰ পৰিমাণ 25 পৰা 75 চেণ্টিমিটাৰ। ভূমধ্যসাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনেই প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্যসাগৰীয় অঞ্চল বোলা হয়। ভূমধ্যসাগৰীয় অঞ্চলৰ দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকাক লৈ এই অঞ্চলটো গঠিত। তাৰপিছত মৌচুমী অঞ্চল। নিৰক্ষীয় অঞ্চলৰ উত্তৰে 10 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণে 10 পৰা 30 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল ঋতু পৰিৱৰ্তন, উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পাৰ্থক্য হ'ল 15 চেলছিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে 200 চেণ্টিমিটাৰ। ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে কাৰণে এই অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাধান্য বেছি। শীতকালৰ বৰষুণৰ অভাৱত এনেই গছ-গছনিৰ পাত সৰে। মৌচুমী অঞ্চলৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অংশলৈকে বিস্তৃত। ভাৰতবৰ্ষকে ধৰি এছিয়া আৰু দক্ষিণ এছিয়া, দক্ষিণ পূব এছিয়া, অষ্ট্ৰেলিয়া, উত্তৰ পূব অংশ, আফ্ৰিকাৰ পূব অংশ, ব্ৰাজিল, উত্তৰ পূব মধ্য আমেৰিকা আদি মৌচুমী প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত। সমগ্ৰ পৃথিৱীৰ প্ৰায় 40% লোকে এই মৌচুমী অঞ্চলতেই বাস কৰে। তাৰপিছত ওচেনিয়াড মহাদেশৰ ভূ-আকৃতিক আৰু জলবায়ু। পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া। এছিয়া মহাদেশখনৰ সুউচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী, উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াত মধ্য অংশৰ পৰ্বত আৰু মালভূমিৰে ভৰা। পৰ্বতশ্ৰেণী সমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ-দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা, দক্ষিণাংশত পূব-পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সুউচ্চ হিমালয় পৰ্বতমালা আৰু ইয়াৰ ঠাল-ঠেঙুলি, কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট, বা যাক এভাৰেষ্ট শৃংগ বুলি কোৱা হয়, যাৰ উচ্চতা হৈছে 8,848 মিটাৰ। মালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ সুউচ্চতম পামিৰ মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলিয়া মালভূমি, দাক্ষিণাত্য মালভূমি, ইৰাণ মালভূমি আদিয়ে প্ৰধান। মহাদেশখনৰ প্ৰধান নদীসমূহ হৈছে আৰম, হোৱাংহো, মেকং, য়াংচি, কিয়াং, গংগা, ব্ৰহ্মপুত্ৰ, ইৰাৱতী আদিয়ে প্ৰধান। দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্ৰা, বৰ্নিঅ, স্লিভিছ, আন্দামান নিকোবাৰ, শ্ৰীলংকা দ্বীপপুঞ্জ, মালদ্বীপ, বাহৰেইন আদি। ইয়াৰ প্ৰধান মৰুভূমিসমূহ হৈছে গোবি, থৰ, আৰব ইত্যাদি। বিষুৱৰ পৰা প্ৰায় উত্তৰ আৰু অঞ্চললৈকে বিস্তৃত এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্য বিশেষভাৱে উল্লেখযোগ্য। ইয়াত বিৰাজ কৰা প্ৰধান জলবায়ুৰ প্ৰকাৰসমূহ হ'ল নৈৰক্ষিক জলবায়ু, ক্ৰান্তীয় মৌচুমী জলবায়ু, ক্ৰান্তীয় মৰু জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ুৰ পৃথিৱীৰ শীতলতম ঠাই। তাৰপিছত তুন্দ্ৰা অঞ্চল। গোটেই বছৰ বৰফেৰে আবৃত পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটোৰ মেৰু অঞ্চল বোলে। উত্তৰ গোলাৰ্ধত এই অঞ্চলৰ সাধাৰণতে সুমেৰু বৃত্তৰ 661 ডিগ্ৰীৰ 2 উত্তৰে আৱাসিক অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য। গ্ৰীষ্মকালৰ দিনৰ ভাগত উষ্ণতা 0 পৰা 10 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে, আনহাতে শীতকালত উষ্ণতা -18 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়। ইয়াত বৰষুণ প্ৰায়ে নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। বছৰটোৰ বেছিভাগ সময়ই বৰফ
আবৃত হৈ থাকে। এইবাবেই অঞ্চলৰ বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে। গ্ৰীষ্মকালৰ কিছু উত্তাপ বৃদ্ধিৰ লগে লগেই যিবোৰ ঠাইত বৰফ গলিবলৈ ধৰে সেই ঠাইবোৰত ঘাঁহ, শেলুই আৰু ঢেকীয়া জাতীয় উদ্ভিদ গজে। এই অঞ্চলত প্ৰধানকৈ বন্দা, হৰিণ, বগা শিয়াল, বগা ভালুক, চিল আদি প্ৰচণ্ড শীতত সহ্য কৰি পৰা জন্তু বাস কৰে। আৱাসভূমি অঞ্চলত মেৰুৰ এই প্ৰাকৃতিক অঞ্চলটো টুন্দ্ৰা অঞ্চল বুলি জনাজাত। গ্ৰীণলেণ্ডকে ধৰি উত্তৰ গোলাৰ্ধত এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা, মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলাৰ্ধত এণ্টাৰ্কটিকা এই প্ৰাকৃতিক অঞ্চলৰ অন্তৰ্গত। পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ। পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশত গঠিত। পৃথিৱীৰ ভূ-আকৃতিৰ জলবায়ু, মাটি, উদ্ভিদ, জীৱ-জন্তু আদি বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ। প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ এনে তাৰতম্যৰ বাবেই জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী প্ৰধানকৈ সকলো ঠাইতে একে নহয়। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 662 কোটি। 401 কোটি জনসংখ্যা এছিয়া মহাদেশৰ বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ। বিশ্বৰ প্ৰায় 3/4 লোকে এই মহাদেশত বাস কৰে। আফ্ৰিকা মহাদেশৰ 944 নিযুত লোক বাস কৰে। মহাদেশখনৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব 31 জন। ইউৰোপৰ মুঠ জনসংখ্যাৰ 733 নিযুত। বিশ্বৰ মুঠ জনসংখ্যাৰ 11% আৰু এই মহাদেশত বাস কৰে। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 32 জন। উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা 523 নিযুত। প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব 15 জন। আফ্ৰিকা দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা 381 নিযুত। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 12 জন। বিশ্বৰ মুঠ জনসংখ্যাৰ 5.57% লোক এই মহাদেশত বাস কৰে। ওচেনিয়া মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় 35 নিযুত 2007 চনৰ আনুমানিক তথ্য অনুসৰি। তদুপৰি পৃথিৱীৰ প্ৰায় 90% লোকেই কেৱল উত্তৰ গোলাৰ্ধত বাস কৰে। তাৰপিছত ক্ৰান্তীয় তৃণভূমি অঞ্চল। আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চলৰ 10 পৰা 25 উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনেই তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় অঞ্চলত মাজৰ এক বিশেষ প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চলত জলবায়ুৰ বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকালীন। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া, 25 পৰা 100 চেণ্টিমিটাৰ পৰ্যন্ত। এনে জলবায়ুৰ বাবে এই অঞ্চলত 30 মিটাৰ পৰ্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰে। ক্ৰান্তীয় অঞ্চলৰ এনে ঘাঁহনিক সাভানা বুলি জনাজাত। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল উচ্চভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অৰনিকা নদীৰ অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশত আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশ ক্ৰান্তীয় তৃণভূমি অঞ্চলত অন্তৰ্গত। ক্ৰান্তীয় তৃণভূমি অঞ্চল পশুপালনৰ বাবে অতি উপযোগী। এই অঞ্চলত বেছিভাগ ঠাইতে বাণিজ্যিক পশুপালন কৰা হয়। এই অঞ্চলত বিভিন্ন বনৰীয়া জন্তুৰ আৱাসভূমি। সেয়ে এই অঞ্চলত বহু আদিবাসীয়ে পশুপালন কৰি চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। এই অঞ্চলৰ জনবসতি অতি সেৰেঙা। অনুন্নত যাতায়াত আৰু প্ৰয়োজনীয় উৎপাদন ব্যৱস্থাৰ অভাৱত ক্ৰান্তীয় তৃণভূমি অঞ্চলত বেছিভাগ ঠাইয়ে সামাজিক আৰু অৰ্থনৈতিক দিশত পিছপৰা। তাৰপিছত ক্ৰান্তীয় উষ্ণ মৰুভূমি অঞ্চল। ক্ৰান্তীয় আৰু মেৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই মেৰু অঞ্চলত কৰ্কট ক্ৰান্তি 2312, উত্তৰ আৰু মকৰ ক্ৰান্তি 2312 দক্ষিণৰ কাষৰীয়া অঞ্চলটোকে বিস্তৃত। এই অঞ্চলৰ জলবায়ুৰ প্ৰায় সদায়েই উষ্ণ আৰু শুষ্ক। দিন আৰু ৰাতিৰ উষ্ণতাৰ পাৰ্থক্য বেছি। গ্ৰীষ্মকালৰ দিনৰ ভাগত উত্তাপ 45 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায়, আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম।
বছৰি গড় বৰষুণৰ পৰিমাণ 20 পৰা 25 ডিগ্ৰী চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনেই মেৰু অঞ্চলৰ কিছু অংশ কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলত বহু অংশই বালিয়ে আৱৰি ৰাখে। অৱশ্য মৰুভূমিৰ অত-তত থকা মৰুদানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়। তাৰপিছত শীতল সৰ্ববৰ্গীয় অঞ্চলৰ অৰণ্য অঞ্চল। উত্তৰ গোলাৰ্ধত 50 পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজত শীতল সৰ্ববৰ্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্ৰীষ্মকালত উত্তাপ গড়ে 15 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্ৰীষ্মকাল চুটি। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। ইউৰোপৰ স্কেন্ডিনেভিয়াৰ পৰা পূৰ্বে প্ৰশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলাস্কাৰ পৰা পূৰ্বে আটলাণ্টিক উপকূলীয় এই অঞ্চলত বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকা এক বিস্তীৰ্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।